আসসালামু আলাইকুম বন্ধুসকল, এই যে লাইটিং কোম্পানীৰ তৰফৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম হাফিজুৰ ৰহমান। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ এটা গাড়ী সহ ৰাইচ মিল। এয়া চাই লওক, এখন হয় গাড়ী সহ ৰাইচ মিল। এইটো আমাৰ ইণ্ডিয়ান চিৰিধৰ অটো হোলাৰ 8 নম্বৰ হোলাৰটো আমি ইয়াতে লগাইছোঁ আৰু এটা ইঞ্জিন লগাইছোঁ। চিফং কোম্পানীৰ ইঞ্জিন হয়, 20 HP 200 kg ৱেটৰ। খুব সুন্দৰ চিষ্টেমৰ মই বনাইছোঁ। চাওক, এইটো হয় সেলফ ইঞ্জিন হয়। একেবাৰতে আমাৰ এই ৰাইচ মিলটো আমাৰ যিটো হোলাৰ আছে ইণ্ডিয়ান চিৰিধৰ 8 নম্বৰ, একেবাৰতে চাৰ একদম ফ্ৰেছ হৈ ওলাব। ইয়াতে কোনো চাউলগিলা চাৰিব নালাগে। ইয়াত চাওক, পিছফালে এইটো আছে, ইয়াত চাওক চিৰিধৰ এদি গুড়া আহে আৰু এইটো পাইপটো যে দেখা পাইছে, এই পাইপটো এদি তুষ আহে। তুষ চাউলৰ যিটো ভুচিটো এই পাইপেদি ওলাই আহে। ইয়াত চাওক, আৰু ইফালেদি গুড়া আহে, মলগিলা গুড়া ভুচি মিহি ভুচিগিলা এইফালেদি আহে। আৰু চাউলৰ মই চিষ্টেমটো দেখাইছোঁ। ইয়াত চাওক, এদি চাউলটো এই মুখেদি সোমাই ভিতৰত ফেনিং হয়। এদি মুখেদি ভিতৰত সোমাই ফেনিং হৈ এদি চাউলটো ক্লিন হৈ একেবাৰে ওলাই আহে। ইয়াত চাওক ইঞ্জিন, এইটো আমাৰ চাওক সেলফ ইঞ্জিন হয়। এইটো চাবি আছে আমাৰ। আৰু ইয়াত চাওক 200 kg ওজন আছে। চাওক 200 kg ওজন, 20 HP ডিজেল ইঞ্জিন। ৰেডিয়েটৰ আছে ইয়াতে। পানী দিলে 24 hours আপোনালোকে চলাব পাৰে, কোনো অসুবিধা নহয়। এই আৰু হোলাৰটোৰ ওজন আছে 98 kg। টোটেল ইয়াতে 350 kg আছে। ইঞ্জিন আৰু হোলাৰে মিলাই 350 kg আছে। আমি ফিৰামত ফিটিং কৰিছোঁ। ইয়াত চাই লওক। আৰু আমাৰ হোলাৰ আছে। ইয়াত চাওক ইণ্ডিয়ান চিৰিধৰ হোলাৰ। এইটো এক ভাই অৰ্ডাৰ কৰিছে, তেখেতৰ কাৰণত বনাইছোঁ। সিও এইটো ল'ব আহি আছে। এইটো অনলি হোলাৰ সি অৰ্ডাৰ কৰিছে। আপোনালোকে অনলি হোলাৰ লাগিলেও পাব। লগতে এইটো উস্তাদ জেড প্লাছ, উস্তাদ গল্ড জেড প্লাছ। ইয়াত চাওক, ইয়াতে আকৌ পলিচাৰ আছে। এইটো আকৌ চাউল ঝাৰা নহয়, কিন্তু ইয়াত চেলটো 1.5 হয়। উস্তাদ জেড গল্ড পলিচ এই দুটা আছে। এক ভাই অৰ্ডাৰ কৰিছে, তেখেতে দুইজনে দুটা ল'ব। তেখেতৰ অলৰেডি অনলি হোলাৰ অৰ্ডাৰ কৰিছে, তেখেতৰ কাৰণে মই বনাম এইটোও মানে সিহঁতে লৈ যাব। সেইকাৰণে মই ভিডিঅ'টো আপোনাৰ ওচৰত দাঙি ধৰিলোঁ। এটা চাউল গুড়া কৰা মেচিন হয়, 20 ছিংগল ফেজৰ হয়। আপোনাৰ এইটো 3 HP মটৰ লগোৱা আছে। গতিকে এই ধৰণৰ যদি ৰাইচ মিলগিলা গাড়ী সহ লাগে, আপোনালোকে আমাৰ লগত যোগাযোগ কৰিলে ল'ব পাৰিব। বিনা গাড়ী লাগিলেও ল'ব পাৰিব। এইটো মই ইয়াৰ চলোৱা ভিডিঅ'টো দিছোঁ। চাওক কেনেকৈ চলায়, ইয়াত চাই লওক। আপ ডাউন কৰা এটা মই দিছোঁ। এনেকৈ আপোনালোকে ঘৰে ঘৰে যাই ধান বানিব পাৰিব। খুব হেভি প্ৰডাকশ্যন হয়। আপোনালোকে ঘৰে ঘৰে গ'লে বহুত প্ৰডাকশ্যন কৰিব পাৰিব। ঘৰে ঘৰে যাই ধান বানিলে আপোনালোকে দিনত মিনিমাম 50-60 মোন ধান আপোনালোকে বানিব পাৰিব। প্ৰায় মানুহ ধান বানা কামটো এলেহুৱা পায়। মোৰ ভিডিঅ' বনাত ইমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও আজি এটা ভিডিঅ' আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। মোৰ চেনেলটো যদি ভাল লাগে আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দি বেল ন'টিফিকেশ্যনটো দবাই ৰাখিব। গতিকে মই আৰু আপোনালোকৰ ওচৰত আৰু নতুন ভিডিঅ' দাঙি ধৰিম। গতিকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি ৰাখি দিব। ধন্যবাদ।